নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' এটা আহিলোঁ। এয়া আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ল'ৰাই এয়া ড্ৰয়িং কৰি আছে আৰু তাই যিমান পাৰিছে চেষ্টা কৰিছে, যদিও ইমান এটা ভাল কৰিব পৰা নাই, তথাপিও বহুত চেষ্টা কৰিছে। আৰু চশমাযোৰ দেখিছেনে আপোনালোকে চাগে মন কৰিছে, এফালে অলপ ডাঙৰ হ'ল, এফালে অলপ সৰু হ'ল, তথাপিও তাই যে ইমান চেষ্টা কৰিছে তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে সি এনেকৈ আৰু আগবাঢ়ি যাব পাৰে, ভাল কৰিব পাৰে। তাই চেষ্টা কৰি আছে যিমান পাৰে আৰু আমিও লাগি আছোঁ তাৰ লগত। আৰু এনেকৈ তাই সদায় কৰি আছে আৰু ইমান এটা বেয়াও হোৱা নাই, ইমান এটা ভাল হৈছে বুলিও ক'ব নোৱাৰি, কাৰণ তথাপিও যে সি চেষ্টা কৰিছে সেইখিনিয়ে বহুত ভাল লাগে। আৰু এনেকৈ আপোনালোকে তাক অলপ মৰম দি যাব, তেতিয়া তাই ভাল পাব কৰি। আৰু আপোনালোকে যেতিয়া কমেণ্ট দিয়ে, তাক যেতিয়া কওঁ, তেতিয়া তাৰ আৰু মনটো ভাল লাগে, তেতিয়া আৰু সি আগ্ৰহ কৰে বনাবলৈ। সেইকাৰণে আপোনালোকে তাক আশীৰ্বাদ কৰিব আৰু আগবঢ়াই লৈ যাব, মৰম দি যাব, তেতিয়া তাই এনেকৈ কৰি যাব। আৰু আজি ইমান এটা ভাল নহ'ল যিহেতু, তাই আকৌ বনাম বুলি কৈছে কাইলৈ। এনেকৈ এতিয়া সি বনাই আছে আৰু মই তাৰ লগতে বহি আছোঁ, তাক দেখাই দি আছোঁ। চশমাযোৰ বেয়া হ'ল বুলি তাই নিজেও গম পাইছে, কৈছে মোক। তথাপিও সি আৰু এতিয়া যিহেতু কালাৰ কৰি দিলে, এতিয়াতো আৰু মুচিব নোৱাৰি, সেইকাৰণে আৰু সি এনেকৈ থৈ দিলে এতিয়া। আৰু তাই ক'লে আৰু নতুনকৈ বনাম বুলি, সেইকাৰণে। আৰু ইমান বেয়াও হোৱা নাই, একদম দেখিবলৈ তাৰ মুখখনৰ দৰেই হৈছে, চাওকচোন হয়নে নাই জনাব। আৰু এনেকৈ আমি ড্ৰয়িং কৰা হোৱাৰ পিছত মায়ে আকৌ ফোন কৰি আছিলে মাহঁতৰ ঘৰত যাবলৈ, কাৰণ নাতিয়েকক বহুত দিন নেদেখিলে মাৰ মানে অলপ বেয়াই লাগে। স্কুল থাকিলে যাব নোৱাৰে যিহেতু, আজি যিহেতু ছানডে স্কুল বন্ধ আছিলে, সেইকাৰণে মানে এইটো যোৱাকালিৰ ভিডিঅ' হয়, মই আজি দি আছোঁ। ছানডে আছিলে যিহেতু, সেইকাৰণে মাহঁতৰ ঘৰত মাতি আছিলে, গৈ আহিলোঁ মাহঁতৰ ঘৰত। আহি আকৌ সন্ধিয়া এয়া যাব ওলালোঁ, ওচৰতে এখন তুলনি বিয়া আছে, তাত যাব ওলালোঁ। এবাৰ ওলালোৱে গিফ্টটো আৰু মোৰ চশমাযোৰ ল'ব পাহৰিলোঁ, আকৌ ঘূৰি আহি মোৰ চশমা গিফ্ট লৈ ল'লোঁ। লৈ মেলি এয়া আহিলোঁ আৰু কইনাক দেখিলে আপোনালোকে, কইনাজনী দেখিবলৈ বহুত মৰম লগা, ধুনীয়া। আৰু এনেকৈ দেখুৱালোঁ, আমি গোটেইকেইটা অলপ সময় বহিলোঁ, আৰু এনেকৈ মাজে সময়ে এনেকৈ বিয়া চিয়া খাব গ'লে মনবিলাক ভাল লাগে, সকলোকে লগ পোৱা যায়। সেইকাৰণে সকলোৰে লগত ধুনীয়াকৈ কথা চথা পাতিলোঁ, ফূৰ্তি কৰিলোঁ। আৰু এইজনী হৈছে আমাৰ মানে মোৰ দেওৰৰ, মানে মোৰ দেওৰানী আৰু নতুনকৈ আহিছে, সেইকাৰণে তাক জোকাই আছোঁ নতুন কইনা বুলি। হ'ল যেনিবা কেইমাহমান, সিও বহুত মৰম লগা, একদম মনটো খোলা আৰু বহুত ভালকৈ কথা চথা পাতে, ভাল লাগে সেইকাৰণে। আৰু এনেকৈ আমি গোটেইকেইটাই অলপ আহি ধেমালি কৰি আছিলোঁ। আৰু তাৰ মাজতে আহিলে আমাৰ এয়া সৰু টিকলি ভাগিনজনী, ইমান মৰম লগা চাওকচোন। আৰু তাৰ মামীয়েকে দিলে ধুনীয়াকৈ মেকআপ কৰি, ইমান মৰম লগা হৈছে তাই। আৰু এয়া তাই হাই কৰি আছে, তাই ভাবিছে মই ফটো মাৰি আছোঁ, সেইকাৰণে প'জ দি আছিলে। আৰু তাক বহুত মৰম লাগে চাওকচোন, বহুত মৰম। আমি খাবলৈ আহিলোঁ, তাৰপিছত আহি দেখিলোঁ এয়া জলকীয়া গাছডাল ইমান ধুনীয়াকৈ লাগি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ